কেম্পাছৰ MOU সাইনিং হল আৰু ভৱিষ্যতে এই নেলিটখন নেলিট ইউনিভাৰ্চিটিখন জাগিৰোডত হ'ব। মই আচলতে বানপানীৰ সমস্যাৰ কাৰণে ইয়ালৈকে আহিছিলোঁ। সন্মানীয় উপাচাৰ্য ননীগোপাল মহন্ত ডাঙৰীয়াই মোক বানপানীৰ সমস্যা সমাধানৰ কাৰণে ইয়ালৈকে মাতিছিল। আচলতে বানপানী নহয়, কৃত্ৰিম বানপানী। মই প্ৰত্যেক বছৰে আহোঁ, অলপ কাম কৰি আছোঁ। কিন্তু আজি ননীগোপাল মহন্ত ডাঙৰীয়াই ক'লে যে এনেকুৱা এটা MOU অনুষ্ঠানো হ'ব। মই থাকি অত্যন্ত সুখী হ'লোঁ। নেলিট ইউনিভাৰ্চিটিত বা নেলিট ইনষ্টিটিউটত পঢ়ি ল'ৰা টেকনিকেলি চাউণ্ড হ'ব, ভকেশ্যনেল কোৰ্চ থাকিব আৰু ইয়াতে ডিপ্ল'মাৰ পৰা PhD লৈকে পঢ়িবলৈ পাব। কিন্তু মোৰ কাৰণে অত্যন্ত ভাল খবৰ যে ভৱিষ্যতৰ মূল ইউনিভাৰ্চিটিখন মোৰ সমষ্টি জাগিৰোডত হ'ব। আৰু তাতকৈ ভাল খবৰ, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যে আমাৰ অসমত হ'ল, জাগিৰোডত হ'ল, এই নেলিটত পঢ়া ল'ৰা ছোৱালীয়ে তাত ইমিডিয়েটলি চাকৰি পাব। আৰু অসমৰ কাৰণে আমি এটা ভাল খবৰ দিবলৈকে সক্ষম হৈছোঁ। য'ত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাম চলি আছে তাৰ একেবাৰে লগত 50 মিটাৰত এই নেলিটৰ কাৰণেও আমি মাটি দিছোঁ। গতিকে এটা বাউণ্ডেৰীত পঢ়িব, নেক্সট বাউণ্ডেৰীত চাকৰি পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কৰিছে আৰু নিশ্চয়কৈ কৰিব আশা ৰাখিছোঁ। কিন্তু ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিত ক্লাছ ইমিডিয়েটলি আৰম্ভ হ'ব। আমাৰ উপাচাৰ্য ডাঙৰীয়াই তেওঁলোকক বিল্ডিং দিলেই, 40,000 স্কুৱেৰ ফিটৰ জাগা তেওঁলোকক দি দিছে। গতিকে ইয়াতে আৰু জাগিৰোডত ইউনিভাৰ্চিটি হ'লেও আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত এই কেম্পাছটো থাকিবই। মানে অসমত ডাবল কেম্পাছ হ'ব। এখন হ'ব জাগিৰোডত আৰু এখন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত। গতিকে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ সুবিধা পাব আৰু ইমিডিয়েটলি অসমতে চাকৰি পাবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।